Hello everyone, welcome জনাইছো সকলোকে ইউটিউব চেনেল কেৰিয়াৰ আসামলৈ IIT গুৱাহাটীৰ পৰা ওলোৱা কিছু ভ্যাকেন্সি নটিফিকেশন শেয়াৰ কৰিব বিচাৰিছো আৰু এই ভ্যাকেন্সি কিটাক প্ৰজেক্টৰ কাৰণে ওলাইছে গতিকে পাৰ্মানেন্ট ভ্যাকেন্সি নহয় কিন্তু স্যালাৰি ভাল হয় গতিকে যি সকলৰ কোৱালিফিকেশন মেটচ কৰে তেওঁলোকে এপ্লাই কৰিব পাৰিব তো প্ৰথম এডভাৰটাইজমেন্টটো আছে application are invited for walk-in interview for the project position of assistant project engineer in the project titled Gyan Kalyan project at IIT Guwahati. Our interview date is 3rd September 2025 Wednesday. Time is 10 am. Our location is a conference room, computer communication center. Post name assistant project engineer. Vacancy is a pasta. Our total pay pabo 50,810. 50,810 টকা পাব 11 মান্থৰ কাৰণে এপইন্টমেন্ট হয় হয়তো পিছত এক্সটেনশন হ'ব পাৰে আৰু কোৱালিফিকেশন লাগিব bachelor degree in computer science or information technology or MSc in computer science or information technology নাইবা MCA with 60% marks তাৰ পিছত ক্যান্ডিডেটৰ এইবিলাক সফটওয়্যাৰৰ হেভি নলেজ সাউন্ড নলেজ থাকিব লাগিব তাৰ পিছত ইয়াতে যিসকলে এপ্লাই কৰিব বিচাৰে বা যিসকলে ওয়াকিং ইন্টাৰভিউত যাব বিচাৰে তেওঁলোকে এই যেটো ডেট আছে 3rd সেপ্টেম্বৰ এই ডেটটোত নিজৰ সিভি লৈ পেলাই তাৰ পিছত এডুকেশনাল কোৱালিফিকেশন এক্সপেৰিয়েন্স এই গোটেইবিলাক প্ৰিপেয়াৰ কৰি পেলাই আৰু ডকুমেন্টছ বিলাকৰ ফটোকপিজ লৈ পেলাই 3rd সেপ্টেম্বৰ 10টা বজাত যাব পাৰিব আৰু ইয়াতে দুটা ফোন নম্বৰ দিয়া আছে এটা ফোন নম্বৰ দিয়া আছে ইমেইল আইডি দিয়া আছে আৰু ইয়াতে আপোনালোকে কন্টাক্ট কৰি কিবা ডিটেইলছ জানিব লগা থাকিলে জানিব পাৰে গতিকে ইয়াৰ পিছত আমি নেক্সট আৰু কেটামান এডভাৰটাইজমেন্ট চাম IIT গুৱাহাটীৰ প্ৰজেক্টৰ কাৰণে ওলোৱা তাৰ আগত সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম যদি এই চেনেলটোত নতুনকৈ আহিছে কাইনে সাবস্ক্ৰাইব কৰি ল'ব আৰু শেয়াৰ কৰি দিয়ক ভিডিঅটো আপোনাৰ ফ্ৰেণ্ডছৰ মাজত ইয়াৰ পিছত এইটো এটা ভ্যাকেন্সি নটিফিকেশন আহিছে IIT গুৱাহাটীৰ পৰা আৰু এইটো আহিছে ডিপাৰ্টমেন্ট অফ ইলেক্ট্ৰনিক্স এণ্ড ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ পৰা আৰু ইন্টাৰভিউ ডেট হৈছে 12 সেপ্টেম্বৰ 2025 টাইম টু 10 am onwards আৰু ভেন্যুটো হ'ব ENICT conference room technology complex তাৰ পিছত ইয়াতে প্ৰজেক্ট সাইন্টিষ্টৰ দুটা ভ্যাকেন্সি আছে টোটাল পে 68,450 আৰু কোৱালিফিকেশন PhD in VLSI micro electronics or computer science or MTech ME in VLSI micro electronics or computer science with 2 years relevant experience associate project engineer eta vacancy salary 43,250 qualification master degree in VLSI microelectronics computer science bachelor degree in EC and EE computer science with 3 years experience in RTL design data verification yate VLSI course to ki course hoy moi bujiban apnara jodi konbai jane comment kori jana dibo tar pisot scientific aru administrative assistant duta vacancy salary 22,850 qualification MSc or BSc in electronics or computer science information technology or diploma in engineering or technology preferably with 1 year work experience গতিকে এইটা পোষ্টৰ কাৰণে যি সকলে ইন্টাৰেষ্ট আছে তেওঁলোকে 12 সেপ্টেম্বৰ 12 সেপ্টেম্বৰত ওয়াক ইন্টাৰভিউ কাৰণে যাব লাগিব তাৰ পিছত এপ্লাই কেনে কৰিব ইন্টাৰেষ্টেড ক্যান্ডিডেট এপ্লাই অনলাইন এট that link given below এই লিংকটোত এপ্লাই কৰিব লাগিব তাৰ পিছত এই লিংকটোত এপ্লাই যেতিয়া কৰিব আপোনালোকে তাতে PDF ফৰমেটত যিখিনি ডকুমেন্টস আছে হেবিলাক দিব লাগিব আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 10 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু যি সকলক শৰ্টলিষ্ট কৰা হয় তেওঁলোকক বাই ইমেইল ইন্টাৰভিউ জৰিয়তে ইন্টাৰভিউ কাৰণে ইনফৰ্ম কৰা হ'ব যে আপোনালোক ইন্টাৰভিউ কাৰণে সিলেকশন পাইছে নাই গতিকে যি সকলে ইন্টাৰেষ্টেড তেওঁলোকে 10 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰিব লাগিব এই গুগল লিংকটোৰ জৰিয়তে আৰু কিবা ডাউটছ থাকিলে কিবা কোৱাৰি থাকিলে এই নম্বৰ এটা দিয়া আছে নম্বৰটো কল কৰিব পাৰে ইয়াৰ পিছত আমি বেলেগ এটা এডভাৰটাইজমেন্ট চাম তাৰ পিছত এই ওয়াকিং ইন্টাৰভিউ নটিছটো আহিছে চেণ্টাৰ ফৰ এডুকেশ্যন টেকনলজি পৰা IIT গুৱাহাটী আৰু ইন্টাৰভিউ হ'ব 3rd সেপ্টেম্বৰ 2025 লোকেশনটো দিয়া আছে ইয়াতে 3rd ফ্লোৰ মেটা ফেমিলি স্কুল অফ ডাটা সায়েন্স এণ্ড আৰ্টিফিশিয়াল ইন্টেলিজেন্স আৰু ভ্যাকেন্সি আছে এটা পোষ্টৰ নাম হৈছে এছিষ্টেণ্ট প্ৰজেক্ট ইঞ্জিনিয়াৰ ৰেমুনাৰেশ্যন 34,800 কোৱালিফিকেশন লাগিব BTech in computer science electronics IT or MCA আৰু যি সকলে ইন্টাৰেষ্ট তেওঁলোকে 1 সেপ্টেম্বৰৰ ভিতৰত এই গুগল ফৰ্মখন দিয়া আছে এই ফৰ্মখন ফিল আপ কৰি পেলাই ইনস্ট্ৰাকশনখিনি ফলো কৰি পেলাই ওয়াক ইন্টাৰভিউ কাৰণে যাব পাৰিব গতিকে আজিৰ এই ভিডিঅ'টিত এখিনি
এডভাৰটাইজমেণ্ট শ্বেয়াৰ কৰিলেও আপোনালোকে IIT গুৱাহাটী ৱেবছাইটত গৈ পেলাই এইখিনি এডভাৰটাইজমেণ্ট চাব পাৰে। তো পুনৰ লগ হ'ম নেক্সট ভিডিঅ'ত। থেংক ইউ।